কাৰোবাৰ যদি জীৱনকালত কোনো সমস্যাই দেখা দিয়ে আৰু তেওঁ যদি সেই সমস্যাৰ পৰা নিজকে উলিয়াই আনিব নোৱাৰে, তেন্তে বহুতেই কয় যে তেওঁৰ শনিৰ দশা চলি আছে। প্ৰকৃততে শনিদেৱে কি মানুহক কেৱল শাস্তিহে দিয়ে নেকি? মানুহৰ কেৱল বেয়াহে কৰে নেকি? শাস্ত্ৰত শনিদেৱক কৰ্মফলদাতা আৰু ন্যায়াধীশ বুলি কোৱা হয়। তেওঁ মানুহক তেওঁলোকৰ কৰ্ম অনুসৰি ফল দিয়ে, সেয়া ভাল হওক বা বেয়া হওক। মানুহৰ জীৱনকালত শনিদেৱৰ 7.5 অৰ্থাৎ 7 বছৰ 6 মাহৰ সময় থাকে। এই সময়ছোৱাত মানুহে কিছুমান কষ্টৰ সন্মুখীন হ'ব লগা হয়, কিন্তু এই সময়ছোৱা মানুহক অনুশাসন, ধৈৰ্য আৰু আধ্যাত্মিকতাৰ শিক্ষা দিয়াৰ বাবেহে আহে। শনিদেৱৰ প্ৰকোপ বা অশুভ প্ৰভাৱৰ পৰা বাচিবলৈ শাস্ত্ৰত বহুতো উপায়ৰ বিষয়ে উল্লেখ আছে। আজি আমি তেনেকুৱা কেইটামান বিশেষ উপায় আলোচনা কৰিম, যিকেইটা কৰিলে আজিৰ পৰাই আপুনি শনিদেৱৰ অশুভ প্ৰভাৱৰ পৰা বাচিব পাৰিব। প্ৰথম উপায়টো হৈছে পূজা অৰ্চনা আৰু মন্ত্ৰ জপ। শনিদেৱক সন্তুষ্ট ৰখাৰ আটাইতকৈ শক্তিশালী উপায় হ'ল তেওঁৰ নিয়মিত পূজা অৰ্চনা কৰা। প্ৰতি শনিবাৰে শনি মন্দিৰলৈ গৈ বা ঘৰতে শনিদেৱৰ পূজা কৰিব লাগে। পূজাত সৰিয়হৰ তেলৰ চাকি জ্বলোৱা, ক'লা তিল, ক'লা কাপোৰ আৰু লোৰ সামগ্ৰী অৰ্পণ কৰা উচিত। শনিদেৱৰ মূৰ্তি বা প্ৰতিচ্ছবিত তেল অভিষেক কৰিলে বিশেষ ফল পোৱা যায় বুলিও কোৱা হৈছে। শাস্ত্ৰ অনুসৰি মহাপ্ৰভু হনুমানৰ ভক্তসকলক শনিদেৱে কেতিয়াও কষ্ট নিদিয়ে। সেয়েহে প্ৰতি শনিবাৰে আৰু মঙলবাৰে হনুমান চালিচা পাঠ কৰা, সুন্দৰকাণ্ড পাঠ কৰা বা হনুমান মন্দিৰত গৈ পূজা কৰিলে শনিৰ দোষৰ পৰা মুক্তি পোৱা যায়। মহাপ্ৰভু হনুমানক সেন্দুৰ আৰু তেল অৰ্পণ কৰাটো অতি শুভ। শনিদেৱ ভগৱান শিৱৰ পৰম ভক্ত। সেয়েহে যিসকলে নিয়মিতভাৱে ভগৱান শিৱৰ পূজা কৰে তেওঁলোকৰ ওপৰত শনিৰ কুপ্ৰভাৱ নপৰে। প্ৰতিদিনে শিৱলিংগত জল অভিষেক কৰা আৰু ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰা উচিত। ইয়াৰ উপৰিও মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে শনি সম্পৰ্কীয় সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়। ইয়াৰ উপৰিও শনিদেৱৰ প্ৰকোপ কমাবলৈ তেওঁৰ মন্ত্ৰ জপ কৰাটো অতি ফলপ্ৰসূ। শনি বীজ মন্ত্ৰটো হ'ল ওম প্ৰাং প্ৰিং প্ৰং সং শনৈশ্বৰায় নমঃ। এই মন্ত্ৰটো প্ৰতিদিনে বা বিশেষকৈ শনিবাৰে সন্ধিয়া 108 বাৰ জপ কৰিব লাগে। দ্বিতীয়তে দান দক্ষিণা। দান কৰাটো শনিদেৱক প্ৰসন্ন কৰাৰ এক অন্যতম শ্ৰেষ্ঠ উপায়। শনিদেৱে দুখীয়া, দৰিদ্ৰ আৰু শ্ৰমজীৱী লোকসকলক প্ৰতিনিধিত্ব কৰে। সেয়েহে তেওঁলোকক সহায় কৰিলে শনিদেৱ সন্তুষ্ট হয়। শনিবাৰে ক'লা ৰঙৰ বস্তু দান কৰা উচিত, যেনে ক'লা তিল, ক'লা মাটিমাহৰ দাইল, ক'লা কাপোৰ, ক'লা কম্বল, সৰিয়হৰ তেল, লোৰ বাচন বৰ্তন, ক'লা জোতা বা চেণ্ডেল ইত্যাদি। এই বস্তুসমূহ কোনো দুখীয়া, দৰিদ্ৰ, শাৰীৰিকভাৱে অক্ষম, বৃদ্ধ বা প্ৰয়োজনীয় লোকক দান কৰিব লাগে। কুষ্ঠ ৰোগীসকলক দান কৰিলে বিশেষভাৱে শুভ ফল পোৱা যায়। এটা লোৰ বাতিত সৰিয়হৰ তেল লৈ তাত নিজৰ মুখৰ ছাঁ চাই সেই তেলখিনি কোনো দুখীয়া লোকক দান কৰিলে শনিৰ দোষ কমে। ইয়াক ছায়া দান বুলি কোৱা হয়। তৃতীয়তে আচৰণ আৰু জীৱনশৈলীৰ পৰিৱৰ্তন। শনিদেৱে ন্যায় আৰু কৰ্মফলত বিশ্বাস কৰে। সেয়েহে নিজৰ আচৰণ আৰু জীৱনশৈলী শুদ্ধ ৰখাটো অতি জৰুৰী। সদায় সৎ পথত থাকিব লাগে আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগে। শনিদেৱে পৰিশ্ৰমী আৰু সৎ লোকক ভাল পায়। কোনো ধৰণৰ ঠগ, প্ৰবঞ্চনা বা অন্যায়ৰ পৰা আঁতৰি থাকিব লাগে। নিজৰ পিতৃ মাতৃ, গুৰু আৰু বয়োজ্যেষ্ঠসকলক সদায় সন্মান কৰিব লাগে। তেওঁলোকৰ সেৱা কৰিলে শনিৰ কুপ্ৰভাৱ কমি যায়। নিজৰ অধীনত কাম কৰা শ্ৰমিক বা সহায়কাৰীসকলক কেতিয়াও কষ্ট দিব নালাগে। তেওঁলোকক উচিত পাৰিশ্ৰমিক দিব লাগে আৰু তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰিব লাগে। দুখীয়া আৰু অসহায় লোকক যিমান পাৰি সহায় কৰিব লাগে। শনিবাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। মদ, মাংস আৰু অন্যান্য তামসিক বস্তুৰ পৰা আঁতৰি থকা উচিত। মিছা কথা কোৱা, পৰনিন্দা কৰা আৰু আনৰ ক্ষতি চিন্তা কৰাৰ পৰা বিৰত থাকিব লাগে। চতুৰ্থতে ইয়াৰ উপৰিও আপুনি আহঁত গছৰ পূজা কৰিব পাৰে। শনিবাৰে সূৰ্যাস্তৰ পিছত আহঁত গছৰ তলত সৰিয়হৰ তেলৰ চাকি জ্বলালে আৰু গছজোপাক 7 বাৰ প্ৰদক্ষিণ কৰিলে শনি দোষৰ পৰা মুক্তি পোৱা যায়। জীৱ জন্তুক খাদ্য প্ৰদান কৰিব লাগে। ক'লা কুকুৰ, ক'লা গৰু বা কাউৰীক শনিবাৰে খাদ্য খোৱালে শনিদেৱ সন্তুষ্ট হয়। বিশেষকৈ কাউৰীক ৰুটি বা অন্য খাদ্য দিলে শুভ ফল পোৱা যায়। ঘোঁৰাৰ নালেৰে তৈয়াৰী লোৰ আঙুঠি বা নাৱৰ কিলৰ পৰা বনোৱা আঙুঠি শনিবাৰে মধ্যমা আঙুলিত ধাৰণ কৰিলে শনিৰ অশুভ প্ৰভাৱ কমে। কিন্তু এইটো কৰাৰ আগতে কোনো অভিজ্ঞ জ্যোতিষীৰ পৰামৰ্শ লোৱা উচিত। শনিবাৰে ব্ৰত ৰাখিব পাৰে। শনিবাৰে দিনটো উপবাসে থাকি ব্ৰত পালন কৰিলে আৰু সন্ধিয়া শনি পূজাৰ পিছত আহাৰ গ্ৰহণ কৰিলে শনিৰ কৃপা লাভ হয়। ৰত্ন ধাৰণ কৰিব পাৰে। শনিৰ ৰত্ন হ'ল নীলা।
কিন্তু নীলাৰত্ন ধাৰণ কৰাটো সকলোৰে বাবে শুভ নহয়। এজন অভিজ্ঞ জ্যোতিষীৰ দ্বাৰা নিজৰ জন্মকুণ্ডলী ভালদৰে বিশ্লেষণ কৰাইহে আৰু তেওঁৰ পৰামৰ্শ মতেহে নীলা ধাৰণ কৰিব লাগে, নহ'লে ইয়াৰ বিপৰীত প্ৰভাৱ পৰিব পাৰে। প্ৰিয় দৰ্শক, এইটো কথা সদায় মনত ৰখা উচিত যে শনিদেৱ মানুহৰ শত্ৰু নহয়, বৰঞ্চ এজন গুৰু, যিয়ে আমাক জীৱনৰ কঠিন পৰিস্থিতিৰ মাজেৰে আমাৰ কৰ্মৰ ফল দি জীৱনৰ প্ৰকৃত সত্যৰ সৈতে পৰিচয় কৰায়। তেওঁৰ প্ৰভাৱত মানুহ অধিক পৰিপক্ক, অনুশাসিত আৰু আধ্যাত্মিকভাৱে শক্তিশালী হৈ উঠে। সেয়েহে শনিৰ দশাত ভয় খোৱাৰ পৰিৱৰ্তে আলোচনা কৰা উপায়সমূহ শ্ৰদ্ধা আৰু বিশ্বাসেৰে পালন কৰিলে তেওঁৰ অশুভ প্ৰভাৱৰ পৰা ৰক্ষা পোৱাৰ লগতে তেওঁৰ কৃপাও লাভ কৰিব পাৰি। প্ৰিয় দৰ্শক, এতিয়া চাগে আপোনাৰ মনলৈ নিশ্চয় এটা প্ৰশ্ন আহিছে যে মহাপ্ৰভু শনিদেৱক কিয় আমি ক'লা বস্তুৰে পূজা অৰ্চনা কৰিব লাগে? কিয় শনিদেৱৰ মূৰ্তি বা তেওঁৰ নামত থকা মন্দিৰ ক'লা ৰঙৰ? এইটো এটা অতি জ্ঞানবৰ্ধক প্ৰশ্ন। শনিদেৱ আৰু ক'লা ৰঙৰ মাজত এক বিশেষ সম্পৰ্ক আছে, যাৰ আঁৰত পৌৰাণিক কাহিনী আৰু জ্যোতিষশাস্ত্ৰৰ গভীৰ তাৎপৰ্য লুকাই আছে। পৌৰাণিক কাহিনী অনুসৰি শনিদেৱৰ জন্মৰ কাহিনীটোৱেই তেওঁৰ ক'লা বৰণৰ মূল কাৰণ। শনিদেৱ হ'ল সূৰ্যদেৱ আৰু তেওঁৰ পত্নী ছায়াৰ পুত্ৰ। পৌৰাণিক কথা অনুসৰি যেতিয়া শনিদেৱ মাতৃৰ গৰ্ভত আছিল, তেতিয়া তেওঁৰ মাতৃ ছায়া দেৱীয়ে ভগৱান শিৱৰ কঠোৰ তপস্যাত লিপ্ত হৈছিল। গৰ্ভৱতী অৱস্থাতো তেওঁ প্ৰচণ্ড ৰ'দ, গৰম, ভোক, পিয়াহ একোকে নামানি অবিৰতভাৱে ধ্যান কৰিছিল। এই কঠোৰ তপস্যা আৰু সূৰ্যৰ প্ৰচণ্ড তাপৰ প্ৰভাৱ তেওঁৰ গৰ্ভত থকা সন্তানৰ ওপৰত পৰিল, যাৰ ফলত শনিদেৱৰ বৰণ শ্যাম বা ক'লা হৈ পৰিল। যেতিয়া শনিদেৱৰ জন্ম হ'ল, তেওঁৰ ক'লা ৰং দেখি সূৰ্যদেৱে তেওঁক নিজৰ পুত্ৰ বুলি মানি ল'বলৈ অস্বীকাৰ কৰিলে আৰু তেওঁৰ মাতৃ ছায়াকো অপমান কৰিলে। এই কথাত ক্ৰোধান্বিত হৈ শিশু শনিয়ে নিজৰ পিতৃ সূৰ্যদেৱৰ ওপৰত দৃষ্টি দিয়াত সূৰ্যদেৱ নিজেও ক'লা পৰি গ'ল আৰু তেওঁৰ ৰথৰ ঘোঁৰাবোৰো ৰৈ গ'ল। পিছত ভগৱান শিৱৰ হস্তক্ষেপতহে সূৰ্যদেৱে নিজৰ ভুল বুজি পালে। সেয়েহে শনিদেৱৰ ক'লা ৰং তেওঁৰ মাতৃৰ ভক্তি আৰু তপস্যাৰ প্ৰতীক। তেওঁৰ মূৰ্তি আৰু মন্দিৰ এই পৌৰাণিক বৰ্ণনাৰ আধাৰতে ক'লা ৰঙৰ কৰা হয়। জ্যোতিষশাস্ত্ৰ মতে জ্যোতিষশাস্ত্ৰত ক'লা ৰঙৰ এক বিশেষ তাৎপৰ্য আছে, যি শনি গ্ৰহৰ চৰিত্ৰৰ সৈতে মিলি যায়। ক'লা ৰঙক ন্যায় আৰু নিৰপেক্ষতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। আপুনি হয়তো লক্ষ্য কৰিছে যে ন্যায়াধীশ আৰু উকিলসকলে ক'লা ৰঙৰ পোছাক পিন্ধে, কাৰণ ক'লা ৰঙে কোনো ধৰণৰ পক্ষপাতিত্ব নোহোৱাকৈ কেৱল সত্যৰ ওপৰত গুৰুত্ব দিয়াটো বুজায়, যিয়ে মানুহৰ কৰ্ম অনুসৰি নিৰপেক্ষভাৱে ফল দিয়ে। বিজ্ঞানৰ মতে ক'লা ৰঙে সকলো পোহৰ আৰু শক্তি শোষণ কৰে। ঠিক তেনেদৰে আধ্যাত্মিকভাৱে ক'লা ৰঙে নকাৰাত্মক শক্তি অৰ্থাৎ নিগেটিভ এনাৰ্জি শোষণ কৰে বুলি বিশ্বাস কৰা হয়। সেয়েহে শনিদেৱক ক'লা বস্তু অৰ্পণ কৰাৰ অৰ্থ হ'ল নিজৰ জীৱনৰ দুখ, কষ্ট আৰু নকাৰাত্মকতাবোৰ তেওঁক অৰ্পণ কৰি তাৰ পৰা মুক্তি বিচৰা। ক'লা ৰং কোনো জাক জমকতা বা বিলাসিতাৰ ৰং নহয়, ই অনুশাসন, গম্ভীৰতা আৰু বৈৰাগ্যৰ প্ৰতীক। শনিৰ প্ৰভাৱে মানুহক অনুশাসন আৰু জীৱনৰ কঠিন সত্যৰ সৈতে পৰিচয় কৰায়। যিহেতু শনিদেৱৰ প্ৰিয় ৰং ক'লা, সেয়েহে তেওঁ ক'লা বস্তু যেনে ক'লা তিল, মাটিমাহ, ক'লা কাপোৰ, সৰিয়হৰ তেল, যি দেখিবলৈ গাঢ়, লোৰ সামগ্ৰী আদি অৰ্পণ কৰিলে তেওঁ সোনকালে সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। গতিকে শনিদেৱৰ ক'লা ৰং কোনো অশুভ বা নকাৰাত্মক কথাৰ প্ৰতীক নহয়, বৰঞ্চ ই তেওঁৰ জন্ম, শক্তি, ন্যায়প্ৰিয়তা আৰু মানুহৰ দুখ কষ্ট হৰণ কৰাৰ ক্ষমতাৰ প্ৰতীক।